প্ৰচৰটো সুৰভাৰতী সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি প্ৰচৰটো সুৰভাৰতী গীত তথা কবিতাটো কেনেধৰণে আবৃত্তি কৰিব পাৰি তাক দেখুওৱা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব। প্ৰচৰটো সুৰভাৰতী এইটো সংস্কৃত ভাষাৰ গীত হিচাপেও গাব পাৰি আৰু কবিতা হিচাপেও আবৃত্তি কৰিব পাৰি। গতিকে তাৰ কাৰণে আমি প্ৰথমে কবিতাটোৰ সাৰাংশটো অকণমান জানি ল'ব লাগে যে কবিতাটোৱে কি কথা কৈছে। গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি আবৃত্তিৰ শব্দবোৰ নিক্ষেপ কৰিব লাগে। যেনেধৰণে চোৱা, শান্তি মৈত্ৰী সুখ প্ৰসবিনী প্ৰেম প্ৰীতি ভাৱ বিলাসিনী কামধেনুৰিব বিভৱ ছবিনী প্ৰচৰটো সুৰভাৰতী বিজয়তী সুৰভাৰতী। গতিকে সংস্কৃত ভাষাৰ প্ৰসাৰ হওক, সংস্কৃত ভাষাৰ জয় হওক, এইকেইটা হ'ল ধ্বনিযুক্ত শব্দ। শান্তিৰ মৈত্ৰী ভাৱ প্ৰদানকাৰী, সুখ প্ৰদানকাৰী, প্ৰেম প্ৰীতিৰ ভাৱ প্ৰদানকাৰী, কামধেনুৰ দৰে বৈভৱশালী এই সংস্কৃত ভাষাৰ, অৰ্থাৎ ইয়াত সংস্কৃত ভাষাটো যে এটা সুন্দৰ ভাষা, যি ভাষাই মানুহৰ মাজত শান্তিৰ, মিলা প্ৰীতিৰ, সুখ, প্ৰেম প্ৰীতিৰ ভাৱ প্ৰদান কৰিছে আৰু যাক কামধেনু গাইৰ লগত তুলনা কৰা হৈছে। কামধেনু গাই হ'ল এজনী অলৌকিক শক্তিসম্পন্ন গাইগৰু, যি গাইগৰুৰ কাষত আমি ভক্তিভাৱেৰে যদি কিবা প্ৰাৰ্থনা কৰোঁ তেতিয়াহ'লে তাকে আমাক প্ৰদান কৰে। তাৰপিছত আছে বেদ বেদান্ত জ্ঞান জননী নানা ৰসসুধা মধুসূতচিনী সুৰতৰুৰিব কামপ্ৰদায়িনী। ইয়াতক ক'লে বেদ বেদান্তৰ জ্ঞানদাতা য'ত, নানা ৰসৰ মধুসূতচিনী আৰু কেনেকুৱা সুৰতৰু বৃক্ষৰ দৰে কামনা প্ৰদান কৰে। সুৰতৰু বৃক্ষ হ'ল দেৱৰাজ ইন্দ্ৰৰ নন্দন কাননত থকা এজোপা গছ, য'ত নেকি মানুহে কিবা আশা কৰিলে সেই আশা পূৰ্ণ কৰে। আৰু সেই সংস্কৃত ভাষা প্ৰসাৰ হওক, সেই সংস্কৃত ভাষাৰ জয় হওক। তাৰপিছতেই ঋষিমুনিসকলৰ নাম দিলে। বাল্মীকি মুনি ভৱভূতি ভাস, বেদব্যাস কবি কালিদাস। বাল্মীকি মুনি ভৱভূতি ভাস, এইখিনি সকলো মহান ব্যক্তিয়ে যাক নেকি মূল দেৱী হিচাপে পূজা কৰে, পৰম পবিত্ৰ চৰিত্ৰ প্ৰদান কৰে, নানা ৰসৰ অমৃত স্বৰ্গৰ পৰা বোৱাই আনে। সেই সংস্কৃত ভাষাৰ প্ৰসাৰ হওক, সেই সংস্কৃত ভাষাৰ জয় হওক। গতিকে আমি সেই ধৰণে জানি পেলাই কবিতাটো আবৃত্তি কৰিবলৈ চাব লাগে। এতিয়া চোৱা, তাত কি বুলিছে, শান্তি মৈত্ৰী সুখ প্ৰসবিনী প্ৰেম প্ৰীতি ভাৱ বিলাসিনী কামধেনুৰিব বিভৱ ছবিনী প্ৰচৰতু সুৰভাৰতী বিজয়তী সুৰভাৰতী। বেদ বেদান্ত জ্ঞান জননী নানা ৰসসুধা মধুসূতচিনী সুৰতৰুৰিব কামপ্ৰদায়িনী প্ৰচৰতু সুৰভাৰতী বিজয়তী সুৰভাৰতী। বাল্মীকি মুনি ভৱভূতি ভাস, বেদ ব্যাস কবি কালিদাস প্ৰমুখ পূজিতা দেৱী স্বৰূপিনী পৰম পুত্ৰ চৰিত্ৰচাৰিণী নানা জ্ঞান সুধা স্বৰ্গতটিনী প্ৰচৰতু সুৰভাৰতী বিজয়তী সুৰভাৰতী। গতিকে এনেধৰণে আমি আবৃত্তি কৰিব পাৰোঁ। হচৈকাৰ দীৰ্ঘইকাৰ ওপৰত নিৰ্ভৰ কৰি শব্দবোৰ নিক্ষেপ কৰিবলৈ চাবা। যেনেকৈ শান্তি মৈত্ৰী সুখ প্ৰসবিনী প্ৰেম প্ৰীতি ভাৱ বিলাসিনী কামধেনুৰিব বিভৱ ছবিনী প্ৰচৰতু সুৰভাৰতী বিজয়তী সুৰভাৰতী। বেদ বেদান্ত জ্ঞান জননী নানা ৰস সুধা মধুসূতচিনী সুৰতৰুৰিব কামপ্ৰদায়িনী প্ৰচৰতু সুৰভাৰতী বিজয়তী সুৰভাৰতী। গতিকে এইটো এনেধৰণে তোমালোকে আৰু সুন্দৰ লয়লাস দি গাব পাৰিবা। এবাৰ আবৃত্তি কৰি চাবা।